নমস্কাৰ ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আমাৰ লক্স ৱেব প্লেটফৰ্মলৈ। প্ৰথমে SSCGDৰ বাবে তোমালোকৰ প্ৰস্তুতি কেনেকৈ চলি আছে কমেণ্টত জনাবলৈ নাপাহৰিবা। আৰু আজি তোমালোকৰ বাবে এটা ভাল খবৰ আছে। অহা 10 জুলাই তাৰিখে RWA টিমৰ বেষ্ট SSCGD কম্বো বুক পাব্লিছ কৰা হ'ব। গতিকে যিসকল ফ্ৰেণ্ডছে এই SSCGDৰ কিতাপ কিনিম বুলি ভাবিছে তেওঁলোকৰ বাবে মই এটা বিগ ট্ৰিক লৈ আহিছোঁ। এই ট্ৰিকৰ জৰিয়তে তোমালোকে SSCGD কম্বো বুক কিনাৰ সময়ত আপ টু 100+ টকাৰ ডিছকাউণ্ট পাব পাৰিবা। কিন্তু তাৰ আগতে এটা কথা মই কৈ দিওঁ, যদি তুমি বা তোমালোকে SSCGD বা অন্য কিবা গভৰ্ণমেণ্ট এক্সামৰ প্ৰস্তুতি কৰি আছা তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকৰ ফ্ৰেণ্ডছলৈও শ্বেয়াৰ কৰিবা। এতিয়া আহা মই তোমালোকক ষ্টেপ বাই ষ্টেপ দেখাই দিওঁ কেনেকৈ এই ডিছকাউণ্টটো পাব পাৰিবা। সৰ্বপ্ৰথমে তোমালোকে যোনটো মোবাইল নম্বৰ ফ্লিপকাৰ্টত ID বনোৱা আছে সেই মোবাইল নম্বৰটোৱেদি তোমালোকে সবচিট ID বনাই ল'বা। ইয়াত ID বনাই লোৱাৰ পিছত মেইন ইণ্টাৰফেচটো অ'পেন কৰিলে তোমালোকে প্ৰথমতে উইন 150 প্লে নাও বুলি এটা অপশ্যন আহিব, তাত ক্লিক কৰি দিবা। ইয়াত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ এটা অপশ্যন আহিব, ডেইলি ভিজিট প্লে আৰ্ণ লেটছ গো। ইয়াত লেটছ গ'ত ক্লিক কৰি দিবা। লেটছ গ'ত ক্লিক কৰাৰ পিছত ইয়াত কইনছ 10 বুলি আহিব, এইটো ক্লেইম নাও টিপি ক্লেইম কৰি ল'বা। ক্লেইম কৰাৰ পিছত এনেকৈ অপশ্যন আহিব। এনেকৈ অপশ্যন অহাৰ পিছত ইয়াত চোৱা ডে 1 ডে 2 কৰি 7 ডেলৈকে ইয়াত এটা গেমৰ চিষ্টেম আছে। ইয়াৰ জৰিয়তে তোমালোকে ইয়াত কইনছ আৰ্ণ কৰিব পাৰিবা আৰু সেই কইনছেৰে তোমালোকে যেতিয়া কিবা অৰ্ডাৰ দিবা তেতিয়া সেই কইনছ ইউজ কৰিব পাৰিবা। এতিয়া মই তোমালোকক দেখাইছোঁ কেনেকৈ তোমালোকে কইনছ ইয়াত আৰ্ণ কৰিবা। ইয়াৰ ওপৰত যোনটো উইন কইনছ 150 বুলি এটা অপশ্যন আহি আছে আৰু প্লে নাও বুলি আহিছে, ইয়াত ক্লিক কৰি দিবা। ইয়াত ক্লিক কৰাৰ পিছত এনেধৰণৰ এটা ইণ্টাৰফেচ অ'পেন হৈ আহিব। তাৰপিছত ইয়াত বিভিন্ন ধৰণৰ প্ৰায় 6টামান গেম অ'পেন হৈ আহিব। তাৰপিছত তোমালোকে ইয়াত লিখা আছে প্লে এণ্ড উইন 5 এনেধৰণৰ লিখা আছে। তাৰপৰা তোমালোকে ইয়াত চাবা ডে 1ৰ পৰা ডে 7লৈকে আছে। ডে 1ত 40 কইনছ দিব 40 কইনছ, তাৰপৰা ডে 7ত দিব 40 কইনছ আৰু ডে 2ৰ পৰা ডে 6লৈকে 14 কৰি কইনছ দিব। তাৰপৰা তোমালোকে ইয়াত থকা কইনছসমূহ আৰ্ণ কৰি যেতিয়া তোমালোকে কিবা এটা বস্তু অৰ্ডাৰ দিবা তেতিয়া সেই কইনছটো ইয়াত এই প্ৰডাক্টৰ প্ৰাইচৰ লগত এড হয়। প্ৰডাক্টৰ প্ৰাইচটো বহুতে ল' হৈ যায়। তোমালোকক এতিয়া মই দেখাম কেনেকৈ ইয়াত গেম খেলি তোমালোকে কইনছটো আৰ্ণ কৰিব পাৰিবা। গতিকে বোলা এটা সহজ এটা গেম খেলাই দেখাইছোঁ। ইয়াত যোনটো চিটি বিল্ডাৰ বুলি এটা গেম আছে তাকে মই অ'পেন কৰি দেখাইছোঁ। ক্লিক কৰাৰ পিছত এনেধৰণৰ এটা ইণ্টাৰফেচ আহিব। তাৰপিছত অকণমান লোডিং ল'ব। লোডিং লোৱাৰ পিছত ষ্টাৰ্ট গেম বুলি এটা অপশ্যন আহিব, ইয়াত ক্লিক কৰি দিবা। ইয়াত ক্লিক কৰি দিয়াৰ পিছত এই যিটো এটা এৰো আহি আছে সেইটো ক্লিক কৰি দিবা। ইয়াত ক্লিক কৰাৰ পিছত প্লে বুলি এটা অপশ্যন আহিব, প্লেত ক্লিক কৰি দিবা। প্লে ক্লিক কৰাৰ পিছত ওপৰত যোনটো এটা হাউচৰ ফ্ল'ৰ ৰাইট টু লেফ্ট হৈ আছে সেইটো তোমালোকে তলত যোনটো হাউচ আছে হাউচ বিল্ডিং তাৰ লগত চিধাকৈ পোনে মিলাব লাগিব। গতিকে পোনে হোৱাৰ লগে লগে টেপ কৰি দিব। এতিয়া তোমালোকে চাবা মইতো পোনে হোৱাৰ লগে লগে টেপ কৰিম। এইটো টেপ কৰি দিলোঁ, এইটো গ'ল। আকৌ মই প্ৰথমৰ পৰা ট্ৰাই কৰি দেখাইছোঁ। প্লে এখনত টিপিলোঁ, পোনে হোৱাৰ পিছত ইয়াত ক্লিক কৰিব লাগিব। গতিকে মই এয়া চাইজৰ মই দেখাই গৈছোঁ, যেনেধৰণে দেখাই গৈছোঁ তেনেধৰণে তোমালোকে কৰি যাবা। একদম ইজিকৈ কইনছ আৰ্ণ কৰি ডিছকাউণ্ট লাভ কৰিব পাৰিবা। এতিয়া 5 কইনছ ছুপাৰ কইনছ 5 দি দিলে আমাক। ক্লেইম ৰিৱাৰ্ডত ক্লিক কৰি দিবা। এনেধৰণে ইয়াত যিমানকেইটা গেম আছে ইয়াত তোমালোকে খেলিবা, বেছি ইমান টান গেম নহয়। তাৰপিছত ইয়াত ডে 2 পৰা ডে 7লৈকে 14 দি 7ত ডে 7ত 14 কইনছ দিব। তাৰপাছত এইটো মন্থ ধৰি লোৱা তোমালোকে কালিৰ পৰা ষ্টাৰ্ট কৰিলে, আজি 21 জুন। কালিৰ পৰা যদি তোমালোকে ষ্টাৰ্ট কৰা তেতিয়াহ'লে 22 জুনৰ পৰা ষ্টাৰ্ট কৰিলে 28 জুনলৈকে খতম হৈ যাব এইটো। তাৰপৰা আকৌ নেক্সট মন্থত আকৌ নতুনকৈ আহিব। মানে 10 তাৰিখলৈকে 10 তাৰিখে বুক লঞ্চ হোৱাৰ আগে মানে ইয়াত তোমালোকে প্ৰায় 200+ কইনছ আৰ্ণ কৰি ডিছকাউণ্ট লাভ কৰিব পাৰিবা। এতিয়া মোৰ ইয়াত 40 কইনছ হৈ আছে। এতিয়া তোমালোকে দেখিবলৈ পাইছে 40 কইনছ হৈ আছে। এই 40 কইনছ যদি মই যেতিয়া কিবা এটা বস্তু চাওঁ 45 কইনছ কিবা এটা বস্তু চাওঁ, ধৰি লোৱা এই ডিজিটেল ৱাটচটোকে চাইছোঁ। ইয়াত তোমালোকে এতিয়া দেখিবলৈ পাইছে 45 কইনছ এড হৈ আছে মানে কাটি ডিছকাউণ্ট দি দিছে। তাৰপৰা এইফালে মোৰ এতিয়া প্ৰাইচটো পৰিব 355 এনেধৰণৰ। গতিকে ট্ৰিকটো কেনেকৈ লাগিলে তোমালোকে কমেণ্টত জনাবা। তাৰপাছত চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তাৰপৰা যোনসকলে SSCGD 2027ৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে বা প্ৰস্তুতি চলাই আছে তেওঁলোকে মই গ্ৰুপৰ লিংক দি দিছোঁ ডিছক্ৰিপশ্যনত, তাত গৈ জইন হৈ ল'বা। থেংক ইউ।